বাৰাণসী গাজীপুৰ পথৰ এখন ধাবাত গ্ৰেপ্তাৰ কৰা হৈছে সোনম ৰাজবংশীক। নানগাঁৱৰ কাশী ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সোনমক। ধাবাখনৰ স্বত্বাধিকাৰী সাহিল যাদৱৰ দাবী, নিশা 1 মান বজাত সোনম আহিছিল ধাবাখনলৈ আৰু কান্দি কান্দি কৈছিল ফোন এটা কৰিম বুলি। মই তেওঁক বহিব দিলোঁ আৰু আৰক্ষীক খবৰ দিলোঁ। আৰক্ষীয়ে আহি তেওঁক লৈ গ'ল। সোনম ৰাজবংশীক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে। আমি জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰ। বাৰাণসী গাজীপুৰ পথৰ এখন ধাবাত গ্ৰেপ্তাৰ কৰা হৈছে সোনম ৰাজবংশীক। সোনম ৰাজবংশীৰ বিৰুদ্ধে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মেঘালয়লৈ হনিমুনৰ বাবে আহিছিল আৰু সেই সময়তে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু 17 দিন ধৰি সোনম ৰঘুবংশীয়ে আচলতে পলাতক হৈ আছিল বুলি জানিব পৰা গৈছে আৰু অৱশেষত বাৰাণসী গাজীপুৰ পথৰ এখন ধাবাত গ্ৰেপ্তাৰ কৰা হৈছে সোনম ৰঘুবংশীক। নানগাঁৱৰ কাশী ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সোনমক। ধাবাখনৰ স্বত্বাধিকাৰী সাহিল যাদৱে দাবী কৰিছে যে নিশা 1 মান বজাত সোনম আহিছিল তেওঁলোকৰ ধাবাখনলৈ আৰু কান্দি কান্দি কৈছিল ফোন এটা কৰিম বুলি আৰু তাৰ পিছতে তেওঁক বহিব দিয়া হ'ল আৰু আৰক্ষীক খবৰ দিলে স্বত্বাধিকাৰীগৰাকীয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী আহি সোনমক লৈ যায়। एक लेडीज पकड़ी गई है। कैसे? ये रात का 1 बजे का बात है। तो दुकान पे वो आई थी और रोते टाइम बोल रही थी कि भैया कॉल करना है घर पे। उसके बाद हम अपना मोबाइल लिए, वो अपने घर पे कॉल की। उसके बाद हम बोले आप वहाँ पर जाके बैठ जाइए। पुलिस को कॉल किए, पुलिस आई। उसके बाद वो पुलिस लेके गई है। इतना ही बात है। और ये केस मध्य प्रदेश का जो सोनम और राजा रघुवंशी का वो वाला था। বাৰাণসী গাজীপুৰ পথৰ এখন ধাবাত গ্ৰেপ্তাৰ কৰা হৈছে সোনম ৰাজবংশীক। নানগাঁৱৰ কাশী ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সোনমক। ধাবাখনৰ স্বত্বাধিকাৰী সাহিল যাদৱৰ দাবী, নিশা 1 মান বজাত সোনম আহিছিল ধাবাখনলৈ আৰু কান্দি কান্দি কৈছিল ফোন এটা কৰিম বুলি। মই তেওঁক বহিব দিলোঁ আৰু আৰক্ষীক খবৰ দিলোঁ। আৰক্ষীয়ে আহি তেওঁক লৈ গ'ল। সোনম ৰাজবংশীক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে। আমি জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰ। বাৰাণসী গাজীপুৰ পথৰ এখন ধাবাত গ্ৰেপ্তাৰ কৰা হৈছে সোনম ৰাজবংশীক। সোনম ৰাজবংশীৰ বিৰুদ্ধে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মেঘালয়লৈ হনিমুনৰ বাবে আহিছিল আৰু সেই সময়তে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু 17 দিন ধৰি সোনম ৰঘুবংশীয়ে আচলতে পলাতক হৈ আছিল বুলি জানিব পৰা গৈছে আৰু অৱশেষত বাৰাণসী গাজীপুৰ পথৰ এখন ধাবাত গ্ৰেপ্তাৰ কৰা হৈছে সোনম ৰঘুবংশীক। নানগাঁৱৰ কাশী ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সোনমক। ধাবাখনৰ স্বত্বাধিকাৰী সাহিল যাদৱে দাবী কৰিছে যে নিশা 1 মান বজাত সোনম আহিছিল তেওঁলোকৰ ধাবাখনলৈ আৰু কান্দি কান্দি কৈছিল ফোন এটা কৰিম বুলি আৰু তাৰ পিছতে তেওঁক বহিব দিয়া হ'ল আৰু আৰক্ষীক খবৰ দিলে স্বত্বাধিকাৰীগৰাকীয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী আহি সোনমক লৈ যায়। एक लेडीज पकड़ी गई है। कैसे? ये रात का 1 बजे का बात है। तो दुकान पे वो आई थी और रोते टाइम बोल रही थी कि भैया कॉल करना है घर पे। उसके बाद हम अपना मोबाइल लिए, वो अपने घर पे कॉल की। उसके बाद हम बोले आप वहाँ पर जाके बैठ जाइए। पुलिस को कॉल किए, पुलिस आई। उसके बाद वो पुलिस लेके गई है। इतना ही बात है। और ये केस मध्य प्रदेश का जो सोनम और राजा रघुवंशी का वो वाला था।